খালা 150 টকা মই অকল নাখাওঁ দেই নাখালো ভাল নহয় 150 টকীয়া মেগী বহুত বেয়া খাবলৈ আমি গৈছে হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো ভালে আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আগৰ ভিডিঅ' কেইটা যোনে চাইছে গম পায় আপোনালোকে মই বৰ্তমান আছো যোৰহাটৰ ঘৰত আৰু যোৰহাটৰ ঘৰত বুলি কওঁতে এটা কথা মনলৈ আহিছে আপোনালোকে কোনোবাই এটা কমেণ্ট কৰিছিলে আমি কেৱল বোকাখাটত থাকো ভাবিলো আপোনালোকক কৈ দিওঁ আৰু আগৰ ভিডিঅ'ত মই কৈছিলো আমাৰ ঘৰ দুটা আমি দুখন জেগাত থকা হয় মোৰ বিয়া আগৰ ভিডিঅ'তে কৈছিলো দুখন ঘৰ বুলি আৰু বহুত চাগে চোৱা নাই ভিডিঅ'টো ভাবিলো আকৌ এবাৰ মোৰ পৰিচয়টো দি দিওঁ মোৰ ঘৰ হৈছে মানে মোৰ মাৰ ঘৰ শিৱসাগৰ নামটি মিছাজানত আৰু মই বিয়া হৈছো যোৰহাটলৈ আৰু আমি বৰ্তমান থাকো বোকাখাটত থকা কাৰণ হ'ল মোৰ হাজবেণ্ড মানে আতিক আৰু মোৰ দেৱৰটোৱে তাত জব কৰে সেইকাৰণে আমি সকলো তাতে থাকো আম্মা মই আতিক আৰু ভাইটি আৰু আবা থাকে গোলাঘাটত আবাৰ ডিউটি গোলাঘাটত সেইকাৰণে আবা তাত থাকে আৰু যোৰহাটৰ ঘৰলৈ আমি অহা যোৱা হৈ থাকে ইয়াতো থকা হয় আৰু তাতো থকা হয় বোকাখাটতো থকা হয় তেনেকৈ মিলি থাকো আৰু এতিয়া ঈদ কৰিবলৈ আমি যোৰহাটৰ ঘৰলৈ আহিছো আৰু বৰ্তমান আমি যোৰহাটৰ ঘৰতে আছো আৰু এটা কুৱেশ্যন সুধিছিলে প্ৰিয়ংকা কোন হয় মোৰ ভাবিলো আজি কৈ দিওঁ আপোনালোকক আতিকহঁতৰ ছোৱালী নাই মানে আমাৰ ঘৰৰ ছোৱালী নাই বৰ্তমান তাই আমাৰ ঘৰৰ ছোৱালী বুলিয়ে ক'ব পাৰি মোৰ বিয়া আগৰ পৰাই তাই আমাৰ ঘৰত আছে আৰু তাই যেতিয়ালৈকে আমাৰ ঘৰত থাকে তেতিয়ালৈকে তাই আমাৰ ঘৰৰ ছোৱালী হৈয়ে থাকিব আশা কৰোঁ আপোনালোকৰ কুৱেশ্যনকেইটা এনচাৰ পাই গ'ল আৰু এতিয়া আমি আহিছো যোৰহাট টাউনলৈ বজাৰ কৰিবলৈ আজি হৈছে ছানডে আৰু কাইলৈ মনডে কাইলৈ ঈদ আপোনালোক সকলোকে আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনাইছো আৰু ঈদৰ আগদিনা আহিছো ঈদৰ বজাৰ কৰিবলৈ আমি ঈদৰ বজাৰ কৰা হোৱাই নাই মানে বিজি মানুহ আনিবলৈ টাইম নাই সদায় আনিম গৈ আছে এইকেইদিন কিন্তু অফিচৰ পৰা আহিবলৈ সদায় অহা দেৰি হৈছে ৰাতি বোকাখাটৰ পৰা যোৰহাট আহোঁতে দেৰি হৈ যায় সেইকাৰণে আমাৰ ঈদৰ বজাৰ কৰা হোৱা নাই আজি আহিছো ওলাই কিনো নাজানো আৰু বহুত বিশেষ একো কিনা নহয় যেনেকৈ সৰু ঈদত সকলোৰে বাবে পৰিয়ালৰ যাক পাৰোঁ চবকে কিবা এটা দিয়া হয় এইটো ঈদত তেনেকৈ সকলোকে দিয়া নহয় যাক তথাপিও দিয়া হয় আৰু কিন্তু চবকে দিয়া নহয় এইটো ঈদত কুৰবানী দিয়া হয় জানেই সকলোৱে আৰু ঈদত কিবা এটা নল'লেও ভাল নালাগে সেইকাৰণে আহিছোঁ কি লওঁ দেখাওঁ আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চাই যাব আৰু ঈদৰ বজাৰ কৰিবলৈ ওলাই আহিছো হয় কিন্তু আজি হ'ল দেওবাৰে যোৰহাট বন্ধ থাকে কিন্তু ঈদ বুলি খোলা থাকিবও পাৰে নাজানো আৰু কি হয় যদি ভাগ্যত আছে তেন্তে খোলা পাম আৰু সদায় আনিমকৈ এইকেইদিন ঠগি থকা নাই কিন্তু মানে এইকেইদিন আপোনালোকক কালি গেটখন দেখাইছিলোৱে আমাৰ কবৰস্থানত গেট এখন দিয়া হৈছে এইফালে হাতী আহিছে ফটোখন মাৰি তাৰপৰা আপোনালোকক কৈ আছো কি কাৰণে ইমান বিজি হৈ আছিল এইফালে পালো আমি হাতী একদম প্ৰিয় বস্তু মোৰ মানুহজনৰ প্ৰিয় বস্তু প্ৰিয় জন্তু হয় নাই এলিফেণ্ট লাভাৰ আমি গৈছো কিবা দি মূৰত ধৰি দিব ধৰা একো নহয় ধৰা চুই দিয়া একো নহয় দিয়া একো নকৰো বিস্কুট দোকান খোলা নাই কপাম পইচা দি দিম ৰবা আহি থাকোঁতে হাতী এটা দেখালো আপোনালোকক আৰু আমাক আশীৰ্বাদ দিলে একদম এলিফেণ্ট লাভাৰ হাতী দেখিলে মানে ৰ'ব নোৱাৰে আৰু মানে আৰু য'তে গৈ থাকে হাতী দেখিলে ৰখিবই ইমান ভাল লাগে নে মই য'তে যাওঁ পাওঁৱেই মোক কিন্তু ভয় লাগে মই বহুত ভয়ে চো বহুত বেছি ভয় লাগে মইতো আগতে কেতিয়াও মই ইমান ওচৰলৈ গৈ নাই পোৱা প্ৰথম যেতিয়া তোমাৰ লগত মই গুৱাহাটীলৈ গৈছো বিয়াৰ পিছত তেতিয়া মই প্ৰথম দেখিছো হাতীক ওচৰৰ পৰা একদম আগত দেখিছো কিন্তু ইমান ওচৰৰ পৰা মই চুই পোৱা নাই কিন্তু এতিয়া মানে আৰু থাকি অকমান সাহস এটা হৈছে তথাপিও বহুত ভয় লাগে পাওঁৱেই আৰু মই ৰৈ পেলাই ফটো মাৰিম যিমান ইমাৰ্জেঞ্চি হওক কিমান কালেকশ্যন আছে ঠিক নাই দেখিছা মই ভয়ে যাওঁ চলে মোৰ ফেচবুকতে গোটেই এলবাম ভৰ্তি হৈ যাব হাতীয়ে ফটো মই সঁচাকে মই আগতে মই কেতিয়াও চুই নাই পোৱা ওচৰলৈ গৈ নাই পোৱা এতিয়াহে গৈছো আৰু তুমি যেন থাকিলে মই কেতিয়াও নাযাওঁ
কি কৈ আছিলো পাহৰি থাকিলো হে আজি দেওবাৰ সব দোকান বন্ধ হৈ দেখিছো বৰ্তমানলৈকে কি কিনো আপোনালোকক ঘৰত গৈ দেখামগে আৰু এই ভিডিঅ'টো আজি আপলোড কৰিব লাগিব কাৰণ কালিলৈ ঈদ আৰু এইকেইদিন বজাৰ কৰিবলৈ টাইম পোৱা নাছিলো মানে মোৰ টাইম আছিলে সেইফালে বিজি মানুহৰ টাইম নাছিলে মানে অফিচলৈ অহা যোৱা কৰি থাকিব লগা হৈছে আৰু যোৰহাটৰ পৰা বোকাখাট দূৰ হৈ যায় আৰু লগতে আমাৰ ঘৰৰ পৰা কবস্থানলৈ গেট এখন দিয়া হৈছিলে ঈদৰ আগতে মানে সম্পূৰ্ণ কৰাৰ কথা আছিলে হৈ গ'ল বাৰু কালি দেখালো আপোনালোকক গেটখন যিসকলে ভিডিঅ'টো চাইছে নিশ্চয় গম পাইছে আৰু সেই গেটখন লগতে লাগি আছিলে মানে বস্তুবিলাক আনি দিব লগা হৈছিলে সেইবিলাক কৰি থাকোঁতে মানে আৰু আমি বজাৰ কৰিবলৈ টাইমেই পোৱা নাছিলো আজি আহিছো আৰু ভাবিলো ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোককো দেখাম চাই যাব ভিডিঅ'টো শেষলৈকে কবা নেকি বা ঈদৰ শুভেচ্ছা দি দিয়া আগতীয়াকৈ বজাৰ ডাঙৰ আজি বন্ধ থাকিলে হয় চিক কথা মানুহ সেইটোকে খাই ভাবিছে মানে বন্ধ থাকক মোৰ পইচাকেইটা বাচক নে কি তেন্তে এতিয়া বাই বাই গৈ লওঁ তাৰপৰা দেখাম আপোনালোকক Sat lo banyak sering lo pak. Nah, cut mina lagi apa ini? Nah, cut lo di mana tuh ya? Di gua apa saja dari pak? Gua. Minggu aku boleh boleh huai naik ke atas. Nak mau apa? Saya kan mana? এতিয়া আমাৰ শ্বপিং কৰা হৈ গ'ল আৰু এতিয়া আহিছোঁ আমি চাহ খাবলৈ এখন চাইনাগিৰি ইয়াত চাহ নাই খোৱা দিনো ইয়াত সোমোৱা নাই ভাবিলোঁ আজি ইয়াত টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে খাই আৰু মই বাৰু চাহ নাখাওঁ লগত আহিছে নহয় এজন চাহ লভাৰ একদম আৰু চাহ লাগিবই গতিকে খাব চাহ আৰু মই কি খাওঁ চাই আছোঁ মেনুখন আৰু ৰেষ্টুৰেণ্টখন দেখিবলৈ ধুনীয়া বাৰু ডেক'ৰেশ্যনটো ধুনীয়া কিন্তু খানাটো কেনেকুৱা হয় জনাম বাৰু আপোনালোকক এফালে এতিয়া আমাৰ অৰ্ডাৰ আহি গ'ল আমি অৰ্ডাৰ কৰিলোঁ ইলাচি চাহ আৰু চিজ মেগী চাহটো ধুনীয়া আছিলে বাৰু খাবলৈ মই অকণমান টেষ্ট কৰি চাইছিলোঁ আৰু এইফালে মেগীটো খাবলৈ কি ক'ম আৰু 150 rupees একদম পানীত পৰা যেন লাগিলে এইফালে দেখিছে মানুহ দেখি গম পাইছে কেনেকুৱা হৈছে মেগীখিনি খাবলৈ তথাপি উপায় নাই খালোঁ আৰু তেনেকৈ যিহেতু পইচা দি খাইছো ন লোকচানটো কৰিব নোৱাৰি তথাপিও অলপ এৰিলোঁ মেগীটো খাই একেবাৰে ভাল নালাগিলে চাহখিনি বাৰু টেষ্টিয়ে বনাইছিলে একাপ চাহৰ দাম 50 rupees আৰু মেগী 150 বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে মেগীটো কেইটকা খালা 150 টকা মই অকল নাখাওঁ দেই নাখালোঁ ভাল নহয় 150 টকীয়া মেগী বহুত বেয়া খাবলৈ আৰু কেতিয়াও নাখাওঁ এইটো এফালে ফুচকা খাই আছে অকলে এফালে চোৱা হেল্ল' এভৰিৱান এতিয়া আহি ঘৰ পালোহি আৰু এতিয়া 9টা বাজিলে আৰু অলপ দেৰিয়ে হৈ গ'ল বহুত বেছি ভিৰ আছিলে টাউনত আৰু আপোনালোকক কৈছিলে ঘৰত আহি দেখাম কি কিনিলোঁ ইফালে বিচনাত উলিয়াই থৈছোঁ কাৰ কাৰণে কি কিনিছোঁ ৰ'ব দেখাম আপোনালোকক এফালে এযোৰ মোৰ কাপোৰ আৰু এযোৰ আনিছোঁ আম্মালে
এইফালে আছে ত্ৰিশাত, কাৰ্তিক আৰু ভাইটিৰ। এইফালে আছে প্ৰিয়ংকালে। এইখিনি আছিলে আজি বজাৰ, আৰু খুলি মেলি নাই দেখুওৱা, কাইলৈ পিন্ধিমেই, তেতিয়া দেখিব আপোনালোকে। দেখালোঁ আপোনালোকক কি কি আনিলোঁ। চবৰ কাৰণে সৰু সুৰা কিবা এটা আনিছোঁ, ঘৰৰ মানুহকেইটাৰ কাৰণে। আৰু খুলি মেলি নাই দেখুওৱা, মানে বহুত টাইম দেৰি হৈ গ'ল, ভাত বনাবলৈও আছে। এনেও কালিলৈ পিন্ধা হ'ব ঈদত, তেতিয়া দেখিব আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল লাগিল লাইক কমেণ্ট কৰিব। আকৌ এবাৰ কৈছোঁ, নতুনকৈ অহা আগত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনাই দিছোঁ আপোনালোকক। আজিলৈ বাই বাই, গুড নাইট।